ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 5 ৰ কাৰণে গণিতৰ কেইটামান ছুটি প্ৰশ্ন লৈ আহিছোঁ। আমি প্ৰশ্নকেইটা অকণমান আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো সুধিছে, তলৰ কোনটো এটা চুঙা আকৃতিৰ উদাহৰণ? বল, টৰ্চৰ বেটাৰী, ৰবৰ আৰু বেলি। বলটো হৈছে গোলাকৃতি, ৰবৰডালো হৈছে আয়তীয় ঘনক আকৃতি আৰু বেলিটো হৈছে গোলাকৃতি। গতিকে টৰ্চৰ বেটাৰীটো হ'ব চুঙা আকৃতিৰ উদাহৰণ। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনটো এটা দ্বিমাত্ৰিক আকৃতি? ঘনক, গোলক, বৃত্ত, জুইশলা বাকচ। ঘনকটো এটা ত্ৰিমাত্ৰিক আকৃতি, গোলকটো এটা ত্ৰিমাত্ৰিক আকৃতি, জুইশলা বাকচটো এটা ত্ৰিমাত্ৰিক আকৃতিৰ উদাহৰণ, বৃত্তটো হৈছে এটা দ্বিমাত্ৰিক আকৃতিৰ উদাহৰণ। 3 নম্বৰ প্ৰশ্নটো, এফ আখৰটোক ঘড়ী কাটাৰ দিশত 4/1 পাক ঘূৰালে হ'ব। আমি 4 ভাগ কৰি লৈছোঁ, এফ আখৰটো এনেকৈ বহাই দিছোঁ। বহাই পিনি আমি 4/1 এপাক যদি ঘূৰাওঁ, এফ আখৰটো আহি পিনি এই দেখা পাবহি। গতিকে শুদ্ধ উত্তৰটো হ'ব বিটো। তলৰ কোনটো সংখ্যা সকলো সংখ্যাৰ উৎপাদক? 3, 2, 1, 4। সকলো সংখ্যাৰ উৎপাদকটো হৈছে 1। 6 আটাইতকৈ ডাঙৰ উৎপাদকটো কি? আমি যদি 6 চাওঁ, 6টো 1 6 গুণ 6কে পাম, 2 3 গুণ 6কে পাম। গতিকে 1 2 আৰু 3 আৰু 6 হৈছে 6 উৎপাদক। আমাক সুধিছে 6 আটাইতকৈ ডাঙৰ উৎপাদকটো কি? আমি 6 উৎপাদককেইটা পালোঁ 1 2 3 আৰু 6। আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে 6। গতিকে ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 3 আৰু 9ৰ এটা সাধাৰণ গুণিতক হ'ল, আমি গুণিতক উলিয়াব হ'লে 3 লগত আমি 3 গুণ 3 3 গুণ 6 এনেকৈ পূৰণ কৰি গৈ থাকিম। 9 লগত আমি 9 গুণ 9 9 গুণ 18 পূৰণ কৰি যাম। এতিয়া আমি চাম 3 গুণিতক আৰু 9 গুণিতকৰ ভিতৰত কোনকেইটা গুণিতক মিলি আছে। 9 মিলি আছে আৰু 18 মিলি আছে, কিন্তু আমাৰ ইয়াৰ উত্তৰত আছে 10 18 21 25। গতিকে এটা সাধাৰণ গুণিতকটো হ'ব 18। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 5ৰ গুণিতকৰ সংখ্যা কিমান? 200টা, 150টা, 50টা, অসংখ্য। 5ৰ গুণিতক বুলি ক'লে আমি 5 গুণ 5 5 2 গুণটো এনেকৈ সংখ্যা পূৰণ কৰি গৈ থাকিম। আমি অসংখ্য সংখ্যা পূৰণ কৰি অসংখ্য গুণিতক আমি পাম। গতিকে 5ৰ গুণিতকৰ সংখ্যা হ'ব অসংখ্য। 45 হৰণ 5 সমান 9। ইয়াত ভাজক হ'ল, ইয়াত ভাজক হ'ব 5, 45টো হ'ব ভাজ্য আৰু 9টো হ'ব ভাগফল। গতিকে ইয়াৰ ভাজক হ'ব 5। ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4/1 এটা সমতুল্য ভগ্নাংশ হ'ল। 4/1 সমতুল্য ভগ্নাংশ উলিয়াব হ'লে আমি 4/1 লব আৰু হৰৰ লগত আমি একে সংখ্যা পূৰণ কৰি গৈ থাকিম। প্ৰথমতে আমি 4/1 লগত লব আৰু হৰৰ দুয়োটাকে 2 2 পূৰণ কৰিছোঁ। 1 2 গুণ 2 হৈছে, 4 2 গুণ 8 হৈছে। আকৌ যদি মই তিনি পূৰণ কৰোঁ লব আৰু হৰৰ লগত, 4 3 গুণ 12 হৈছে, 1 3 গুণ 3 হৈছে। লব আৰু হৰৰ লগত একেটা সংখ্যাই পূৰণ কৰি আমি গৈ থাকিব লাগিব। 1 4 গুণ 4 হৈছে, 4 4 গুণ 16 হৈছে। গতিকে 12/3 12/3 এটা ইয়াৰ সমতুল্য ভগ্নাংশ। তেনেকৈ 8/2 12/3 16/4 এইকেইটাও 4/1 সমতুল্য ভগ্নাংশ হয়। 10 নম্বৰ প্ৰশ্ন চাওঁ আমি। 23/12 ভগ্নাংশৰ হৰ হ'ল, ইয়াৰ হৰটো হ'ব 23। বিটো ইয়াৰ শুদ্ধ উত্তৰ। 100/18 মান হ'ব 0.18। ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। দুটা অংক বিশিষ্ট সংখ্যা এটাৰ দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ দুগুণ। এককৰ ঘৰৰ অংকটো একতকৈ 2 বেছি। এককৰ ঘৰৰ অংকটো একতকৈ 2 বেছি, মানে একৰ ঘৰৰ অংকটো হ'ব একতকৈ 2 বেছি, মানে একৰ লগত 2 যোগ হ'ব। তাৰমানে হৈ গ'ল 3। আকৌ আমাক কৈছে কি দশকৰ ঘৰৰ অংকটো একৰ ঘৰৰ দুগুণ। এতিয়া আমি একৰ ঘৰৰ অংকটো পালোঁ 3, গতিকে দশকৰ ঘৰৰ অংকটো একৰ ঘৰৰ দুগুণ বুলি কৈছে, গতিকে 3 লগত 2 পূৰণ কৰিছোঁ। 3 লগত 2 পূৰণ কৰিলে হ'ব 6। গতিকে দশকৰ ঘৰৰ অংকটো পালোঁ আমি 6, একৰ ঘৰৰ অংকটো পালোঁ 3। গতিকে সংখ্যাটো হৈ গ'ল 63। বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। 4 6 3 লিখিব পৰা আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো। 4 6 3 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাবোৰ হৈছে 643 634। আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 643। আমাক কৈছে যুগ্ম সংখ্যাটো। এতিয়া 643ৰ এককৰ ঘৰত আছে 3। একৰ ঘৰত যদি 3 থাকে তেতিয়া এই সংখ্যাটো যুগ্ম সংখ্যা নহ'ব, অযুগ্ম সংখ্যা হ'ব। আমি পিছৰ সংখ্যাটো চাওঁ। 634ৰ একৰ ঘৰত আছে 4। গতিকে আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হ'ব 634। এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 15 16 19 24 31 এই চানেকিটো চাবলৈ কৈছে। চানেকিৰ পিছৰ খালী ঘৰত কি বহিব সুধিছে। আমি যদি চাওঁ 15 লগত 1 যোগ হৈ 16 হৈছে। আকৌ 16 লগত 3 যোগ হৈ 19 হৈছে।
19 লগত 5 যোগ হৈ 24 হৈছে 24 লগত 7 যোগ হৈ 31 হৈছে তাৰ মানে কি আমাক 1 3 5 7 তেনেকৈ বাঢ়ি গৈ আছে তাৰ পিছতো হ'ব 9 যোগ হ'ব গতিকে 31 লগত 9 যোগ হৈ হৈছে 40 গতিকে C নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাষৰ ছবিটো দুভাগৰ এক পাক ঘূৰালে হ'ব এই ছবিটো যদি আমি আধা পাক ঘূৰাই দিওঁ তেতিয়া ইয়াৰ উত্তৰটো হ'ব B নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ দুটা সংখ্যাৰ পূৰণফল 120 তাৰে এটা 15 হ'লে আনটো সংখ্যা হ'ব আমি পূৰণফলটোক এটা সংখ্যাৰে আমি হৰণ কৰি দিম আমি যদি 120ক 15 হৰণ কৰোঁ তেতিয়া সংখ্যাটো হ'ব 8 গতিকে আনটো সংখ্যা হ'ব 8 B নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ